হাগ্রামা মহিলারি জিন্দাবাদ, দিগন্ত গয়ারি জিন্দাবাদ, দিগন্ত গয়ারি জিন্দাবাদ, শালবাড়ি সমষ্টি জিন্দাবাদ, শালবাড়ি সমষ্টি জিন্দাবাদ, বিপিএফ জিন্দাবাদ, হাগ্রামা মহিলারি জিন্দাবাদ, 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 হাগ্রামা মহিলারি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। প্রথমে মই খালবাৰী ব্লক কমিটি BPF তৰফৰ পৰা হাগ্ৰামা ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ 21 নং পৰিষদীয় সমষ্টি হালবাৰী সমষ্টিত আমাক যিজন প্ৰাৰ্থী দিগন্ত গয়াৰী ডাঙৰীয়াক প্ৰক্ষেপ কৰিছে তাৰ বাবে আমি সমষ্টিবাসী নথৈ আনন্দিত। আমি এইবাৰ 21 নং হালবাৰী পৰিষদীয় সমষ্টিৰ পৰা মাননীয় দিগন্ত গয়াৰী ডাঙৰীয়াক বিপুল ভোটত জয় কৰাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। দিগন্ত গয়াৰী সম্ভাৱ্য প্ৰাৰ্থী আছিলে, তেওঁলোকৰ সহযোগিতা নিশ্চয় থাকিব। আমি BPF দলৰ পৰা টিকেট শিৱসাৰে দিছে দিগন্ত গয়াৰী ডাঙৰীয়াক, গতিকে ইয়াতে আমাৰ BPF দলৰ কোনো বিসম্বাদীও নাই, একো কাৰো লগত মনোমালিন্য হোৱা নাই। গতিকে আমি এজ এ BPF, গতিকে BPF হিচাপে আমাৰ যিখিনি কৰণীয়, আমাৰ দলীয় হাইকমাণ্ডে যাক প্ৰক্ষেপিত কৰিছে হালবাৰী সমষ্টিত, আমি তেওঁক লৈয়ে নথৈ আনন্দিত। বিপুল ভোটত জয়ী হ'ব। ইয়াতে আপোনালোকে চাই থাকক, UPPLৰ নাম নাথাকে হালবাৰী সমষ্টিত, একো নাথাকে। UPPL বোলা বস্তুটোৱে নাথাকে। আপোনালোকক মই আজিৰ দিনত ডাঠি ক'ব পাৰোঁ। আজি ইমান ৰাতি চাওক, মানুহ শিলডল ভাঙি আহি আছে, গতিকে নিশ্চয় এইটো কি লক্ষণ, শুভ লক্ষণ। গতিকে নিশ্চিন্ত থাকক, আগামী দিনত আমাৰ যে BDCত হাগ্ৰামা ছাৰৰ চৰকাৰ হ'ব আৰু 21 নং হালবাৰী পৰিষদীয় সমষ্টিত দিগন্ত গয়াৰী যে বিপুল ভোটত জয়ী হ'ব এইটো নিশ্চিত। পোনপ্ৰথমতে মই আমাৰ BPF দলৰ মুৰব্বী হাগ্ৰামা ছাৰক মই পোনপ্ৰথমতে মানে ধন্যবাদ যাচিছোঁ আৰু নমস্কাৰ যাচিছোঁ। তো আজি মানে যোনটো 10টা কনষ্টিটুৱেঞ্চিত মানে তালিকা ওলাইছে, তাতে মোৰো নাম উঠি গ'ল। সেইটো কাৰণে মোৰ বহুত ধন্যবাদ মানে আনন্দিত লাগিছে মনটো। আৰু আমাৰ সমষ্টিত যিমানবোৰ আমাৰ কৰ্মী সেইকেইটা আহি পেলাই মোক মানে আদৰণি জনাইছে, সেইটো কাৰণে বহুত ধন্যবাদ আৰু মনটো খুচি লাগিছে। আপুনি হালবাৰী সমষ্টিত নিশ্চয় জিকিম বুলি ভাবিছে, নিশ্চয় জিকিব। গতিকে এনেকুৱা আপোনাৰ দুটামান কাৰণ কওক মোক, আপুনি কিয় জিকিব, কি কাৰণে আপোনাৰ আত্মবিশ্বাসটো আছে? তো মই একচুৱেলি আগৰ পৰাই ইয়াতে ছ'চিয়েল ৱৰ্কাৰ কৰে। তো ছ'চিয়েল ৱৰ্কাৰ কৰাতে মই যিমানবোৰ আমাৰ খালবাৰী সমষ্টিত এৰিয়া আছে, সেইখিনিতো ডাঙৰ যোনটো আমাৰ ৰোডছ কিবা কিবি আছে, তো খালবাৰী কলেজ হওক, যোনটো ছিনিয়ৰ কলেজ, এইবিলাক বিল্ডিং, এইবিলাক মই BTC গভমেণ্টৰ পৰা আমাৰ মুৰব্বী হাগ্ৰামাৰ দিনত যোনটো চৰকাৰ আছিলে সেই টাইমত মই আনি পেলাই ইয়াতে কাম কৰিব সুযোগ পাইছিলে। সেইটো কাৰণে মানে প্ৰায় মানে জিতাটো নিশ্চিত আৰু মোক ৰাইজেও মানে ছাপোৰ্ট কৰিব। নিশ্চয় UPPLৰ প্ৰাৰ্থী দিব বা UPPLৰ প্ৰাৰ্থী আপোনাৰ এগেইনষ্টত আহিব, গতিকে সেই প্ৰাৰ্থী আপোনাৰ কাৰণে কিবা মানে নাই, মইতো এনেকুৱা লগা নাই। কিয় কাৰণে আমাৰ ইয়াত আগৰ দিনত যেনেকুৱা ডেভেলপমেণ্ট হৈছিলে এতিয়া একদম জিৰ' হৈ আছে। সেইটো কাৰণে UPPL ইমান ফেক্টৰ নহ'ব যেন লাগে। বৰ্তমান ৰাস্তা আছে আপোনাৰ সৰু এটা আপুনি কাম কৰিছে, সেইটো তাত এখন মাটি নাপাতিলে ক্ষেত্ৰত তো ইয়াতে একচুৱেলি আগতে ওৱান টাইম এছিষ্টেণ্ট গ্ৰেণ্ট বুলি এটা স্কিম আহিছিলে, মানে পেকেজ, PM পেকেজ। তো PM পেকেজ আহাতে মানে আমাৰ আনন্দবাজাৰটো সৰুপেটা এইটো ৰ'ডছটো মানে চেংচন হৈছিলে। আকৌ ইয়াৰ পিছত আমাৰ কৰোণা আহি গ'ল, কৰোণা অহাৰ পিছত আমাৰ গভমেণ্ট চেঞ্জ হৈ গ'ল, তাৰপিছত সেইটো ৰাস্তাটো মানে ক্ল'জ হৈ গৈছে মানে UPPLৰ দিনত। তাৰপিছত ক্ল'জ কৰি পেলাই আমাক আৰু নতুনকৈ টেণ্ডাৰো দিয়া নাই, সেইটো কাৰণে সেইটো এনেই ৰৈ আছে। বৰ্তমানৰ যিগৰাকী MCLA আছে তেওঁৰ কাম কৰিব পৰা নাই নেকি আপোনাৰ? নাই, সেইটোতো বেলেগ কথা। এইটো একচুৱেলি মোৰে দাদা হয় ক'ব গ'লে। তো তেখেতৰ কেনেকুৱা কি টাইপত কি কাম কৰিছে, কেনেকুৱা কিন্তু সুযোগটো পাইছে কেনেকুৱা কি কৰিব লাগে। তথাপিও এতিয়া মই একচুৱেলি এনেকুৱা ডাঙৰ কাম কৰা দেখা পোৱা নাই। সমষ্টিত বহু কাম বাকী আছে এতিয়াও ভালদৰে। হয়, বাকীটো আছে, এতিয়াতো চব সাৱধান হৈ আছে। হয়। আপুনি MCLA হ'লে এইখিনি পূৰণ কৰিব? এইটো ফাৰ্ষ্ট টাইমতে মই সেইটো ফাইল খুলিম বুলি মই নিজে মানে ভাবি আছোঁ। বিজেপিও প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, তাত ঢৌ আহিছে, UPPL থাকিব, কি হিচাপে প্ৰত্যাহ্বান আপুনি? নাই, বিজেপিটো হ'ল
এজ এ নেশ্যনেল পাৰ্টি তো সেইটো আমাৰ BTCটো এতিয়া অকণমান কিবা হৈ আহিছে উঠি আহিছে ক'ব গ'লে আমাৰ BPF আৰু কি কয় এইটো আমাৰ BJP আৰু UPPL তো আই থিংক মানে কিবা ছেকেণ্ড পজিশ্যনত মানে BJP থাকিব পাৰে আৰু তৃতীয় পজিশ্যনত UPPL থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ